গুৱাহাটীৰ এক প্ৰসিদ্ধ মন্দিৰ অশ্বক্লান্ত মন্দিৰ। উত্তৰ গুৱাহাটীৰ মাজগাঁৱত অৱস্থিত অশ্বক্লান্ত মন্দিৰৰ নিজা এক সমৃদ্ধ ইতিহাস আছে। এই মন্দিৰৰ আছে অনেক কাহিনী। ইয়াক স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত 90-দ্বাদশ শতিকাৰ শিলৰ ধ্বংসাৱশেষৰ ওপৰত নিৰ্মাণ কৰা হৈছিল আৰু সেয়েহে ই এক দীঘলীয়া যুগৰ এক আশ্চৰ্যকৰ অন্তৰ্দৃষ্টি প্ৰদান কৰে। এই ঠাইত দুটাকৈ মন্দিৰ আছে আৰু এই দুয়োজনা ভগৱান বিষ্ণুক উৎসৰ্গিত। ভগৱান বিষ্ণুৰ দুজনা মূৰ্তিৰ উপস্থিতিয়ে মন্দিৰটোক নিজৰ এক অনন্য পৰিচয় প্ৰদান কৰে। পৌৰাণিক কাহিনী অনুসৰি ভগৱান শ্ৰীবিষ্ণুৰ ঘোঁৰা এই ঠাইতে ভাগৰি পৰিছিল আৰু ইয়াতে বিশ্ৰাম লৈছিল। এনেদৰে এই ঠাইখনৰ নাম হৈছিল অশ্বক্লান্ত। মহাভাৰতৰ চক্ৰবেহুৰ পৰা নৰকাসুৰলৈ এক অজ্ঞাত ইতিহাস আছে এই মন্দিৰৰ। এই মন্দিৰত আছে ভগৱান বিষ্ণুৰ ভৰিৰ চিন। নমস্কাৰ, মোৰ নাম দিলীপ শৰ্মা, অশ্বক্লান্ত দেৱালয়ৰ মই পুৰোহিত। জনাৰ্দনায় দেৱায় মুক্ষশোক ফলদায় অশ্বক্ৰান্তে গয়াতীৰ্থে কুৰ্ম জনাৰ্দন অনন্ত নাৰায়ণ স্পৰ্শনাশ্য পুনৰ্জন্ম নবিদ্যতে। জন্ম কৌটি সহস্ৰাণি কল্প কৌটি শতানি চ অনন্ত নারায়ণ কুর্ম জনার্দন স্পর্শনাশ্র পুনর্জন্ম নবিদ্যতে। কেশব ক্লেশনাশয় দুঃখ নাশয় মাধব শ্রীহরি পাপ নাশয় মোক্ষদাতা জনার্দন। অশ্বক্লান্ত, অশ্ব মানে সংস্কৃতত ঘোঁৰা, ক্লান্ত মানে ভাগৰি পৰা। ঘোঁৰা ভাগৰি পৰিছিলে এই ঠাইখনত। কৃতে যুগে পুষ্কৰাণী ত্ৰেতয়াং নৈমিষাৰণ্যম দাপৰেতি কুৰুক্ষেত্ৰম অশ্বতীৰ্থ কলৌ যুগে। অৰ্থাৎ সত্য যুগত শ্ৰেষ্ঠ তীৰ্থ আছিলে পুষ্কৰ তীৰ্থ, ত্ৰেতাৰ যুগত নৈমিষাৰণ্যম শ্ৰেষ্ঠ তীৰ্থ, দাপৰত শ্ৰেষ্ঠ তীৰ্থ আছিলে কুৰুক্ষেত্ৰ, আৰু এই অশ্বতীৰ্থক এই কলিযুগত শ্ৰেষ্ঠ তীৰ্থ বুলি যোগিনীতন্ত্ৰই লিখা আছে, কোৱা আছে। অশ্বক্ৰান্তং সমতীৰ্থ নাহি ব্ৰহ্মাণ্ড গোচৰে বুলি কৈছে, কিয়নো ভগৱান বিষ্ণুৰ অৱতাৰ শ্ৰীকৃষ্ণই এই ঠাইখনলৈ 3বাৰ আহিছিলে। এবাৰ কুন্দিল নগৰৰ পৰা ৰুক্মিণীক হৰণ কৰি লৈ আহোঁতে তেওঁৰ ঘোঁৰা ইয়াতে ৰখিছিলে, পানী খাইছিলে বুলি প্ৰবাদ আছে। অশ্বক্লান্ত হৈছিলে। তেতিয়া তেওঁৰ এপদ ভৰিৰ শোষ পদচিহ্ন এতিয়াও বিৰাজমান। বিষ্ণুপদ ক্ষেত্ৰ বুলি কয়, গয়া ক্ষেত্ৰ, পদগয়া বুলি কয়। এতিয়াও তাত মৃতকৰ শ্ৰাদ্ধ আদি কৰ্ম সম্পন্ন কৰা হয়, অস্থি বিসৰ্জন কৰা হয় সেই পদগয়াত। যেতিয়া ঘোঁৰাবিলাক আহিছিলে, ঘোঁৰাৰ খোজবিলাকো এতিয়াও বিৰাজমান দেখিবলৈ পোৱা যায়। নদীৰ পাৰে পাৰে ঘোঁৰাৰ খোজবিলাকো এতিয়াও আছিলে, এতিয়াও দেখা পায় তেতিয়াৰ ঘোঁৰাৰ খোজবিলাক। ঠিক তেনেকৈ কুৰুক্ষেত্ৰৰ যুদ্ধত অভিমন্যুক চক্ৰবেহুৰ মাজত যেতিয়া সোমাই ৰাখিছিলে, তত্ত্বজ্ঞান দিয়াৰ চলেৰে অৰ্জুনক ইয়ালৈকে লৈ আহিছিলে, এই ঠাইখনলৈকে। অৰ্থাৎ হাজোৰ সপ্তদল, 7দলা বুলি ঠাইখনলৈ আনিছিলে, তাৰ পৰা ইয়ালৈ আনিছিলে আৰু তাতেই অভিমন্যুক বধ হৈছিল। সেইপিনে কামৰূপৰ নাম আছিল প্ৰাগজ্যোতিষপুৰ। তেতিয়া ৰজা আছিল নৰকাসুৰ। স্বৰ্গমৰ্তৰ পাতল ত্ৰিভুৱন জয় কৰিছিল নৰকাসুৰে। নৰকাসুৰৰ অত্যাচাৰত থাকিব নোৱাৰিছিলে প্ৰজাগণ। কামাখ্যা দেৱীকো আনকি বিয়া কৰাবলৈ উদ্যত হৈছিলে। যেতিয়া কামাখ্যা দেৱীক বিয়া কৰিব নোৱাৰিলে, তেতিয়া তেওঁ কামৰূপৰ গোপীবিলাকৰ 16,000 গোপিনীক তেওঁ আবদ্ধ কৰি ৰাখিছিলে খঙৰ ভমকত। ইমান অত্যাচাৰ উৎপীড়ন সহ্য কৰিব নোৱাৰাত তেতিয়া আছিল দ্বাৰকাধিপতি শ্ৰীকৃষ্ণ, দ্বাৰকৰ ৰজা আছিলে। তেওঁক খবৰ জনোৱাত শ্ৰীকৃষ্ণই কয় যে ভক্তৰ দুৰ্দশা কৰিবৰ কাৰণে, কাৰণ যিহেতু পৰিত্ৰাণে সাধুনাং বিনাশয়চ দুষ্কৃতাং ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। গতিকে তেওঁ বিনাশ কৰিব লাগিব, অধৰ্মক শেষ কৰিব লাগিব। তেওঁ অৱতাৰ ধৰিছে যিহেতু, গতিকে ভক্তৰ দুখ মোচন কৰিবৰ কাৰণে
তেওঁ সত্যভামাক ৰথ লৈ ইয়ালৈ আহি নৰকাসুৰক বধ কৰিছিলে। তেওঁ কুৰ্মৰূপে ইয়াত বিৰাজমান হৈছিলে, লুকাই আছিলে। এতিয়াও তলৰ যিটো মন্দিৰ পানীৰ জুৱলিত কুৰ্ম অৱতাৰ, ভগৱান নাৰায়ণৰ দ্বিতীয় অৱতাৰ কাছ অৱতাৰ। কুৰ্ম মানে কাছ। তেওঁ নিজে নিজে আৱিৰ্ভাৱ হৈছিলে। পিছত সেইটো তেওঁ সপোনত অগোচৰ কৰি দেখুৱাইছিলে। এজন ঋষিমুনি হতুৱাই তাত দুটা পুৰণা গুহা আছিলে, আমি প্ৰবাদ মতে শুনা মতে। সেই গুহা দুটা এতিয়াও আছে। সেই গুহাত এটা ঋষিমুনি আছিলে। ঋষিমুনিজনে গম পালে যে ইয়াত গৰুবিলাক আহে, কিন্তু গৰুবিলাকে ইয়াতে জুম খাই থাকে। ওচৰ পাজৰৰ মানুহবিলাকৰ ঘৰত যে গৰু এই দামুৰিটো বান্ধি থৈ দিয়ে, গৰুটো এৰি দিয়ে, কিন্তু গধূলি গাখীৰ নাপাওঁ। সকলোৰে মনত উৎকণ্ঠা হৈ থাকে, কিন্তু কোনো কাকো কোৱা নাই। এনেকৈ বহুদিন যোৱাৰ পাছত এদিন সেই ঋষিটোৱে গম পালে যে গাখীৰবিলাক তাত অট'মেটিক অহাৰৰ পৰা পৰি আছে। মানুহবিলাকক খবৰ জনোৱাত তাৰ ওচৰ পাজৰৰ মানুহবিলাকে জনবসতি খুব পাতল আছিলে। মানুহবিলাক আহিলে, তাক খনন কাৰ্য কৰিলে, সপোন দেখুৱালে যে মই ইয়াতে বিৰাজমান হৈছোঁ কুৰ্মৰূপে। তেতিয়া সেই কুৰ্ম জনাৰ্দন কাছৰূপী শিলামূৰ্তিটো ইয়াত উদ্ধাৰ হয়। তাৰপিছত কালৰ ক্ৰমত যেতিয়া ৰজাৰ শাসন আহিলে, কোচ ৰজা অৰ্থাৎ দৰঙী ৰজা ৰঘুনন্দন ৰায় 1620 খ্ৰীষ্টাব্দত তলৰ মন্দিৰটো বনাই দিছিলে। তেনেকৈ গৈ 100 বছৰ পিছত আহোমৰ ৰাজত্ব আহিলে। আহোমৰ ৰাজত্বকালত শিৱসিংহই ইয়াৰ ওপৰৰ যিটো অনন্তশায়ী নাৰায়ণ ভগৱান বিষ্ণুৰ সংসচৰ গদাপদ্ম ভাগে অনন্ত নাগৰ যোগনিদ্ৰাত থাকে অনন্তশায়ী নাৰায়ণ বিষ্ণুৰ মন্দিৰটো 1720 খ্ৰীষ্টাব্দত আহোম ৰজা শিৱসিংহই বনাই দিছিলে। ঠিক তেনেকৈ শিৱসিংহ কনৌজৰ পৰা 5টা গোত্ৰৰ ব্ৰাহ্মণ আনিছিলে পূজা সেৱাৰ কৰিবৰ কাৰণে। 5টা গোত্ৰৰ ব্ৰাহ্মণৰ পৰা তেওঁলোকক ভূমিদান দিলে ৰজাই। সেই অনুসৰি 5টা গোত্ৰৰ অগ্নিবশ্য, বাস্যাস, পৰাশৰ, আত্ৰেয় আৰু গৌতম গোত্ৰ, এই 5টা গোত্ৰ। মই গৌতম গোত্ৰৰ, মোৰ ঘৰ বাহাটা চাৰিআলিত 3খন গাঁও আছে, পৰাশৰ, আত্ৰেয় আৰু গৌতম। পাঠশালাৰ ওচৰত টঙাৰকুৰ বুলি এখন গাঁও আছে, পাতাচাকুচি, আৰু কৈঠালকুচি, বাস্যাস গোত্ৰ। এই 5খন ঠাইত 5খন গাঁও দিছিলে ব্ৰাহ্মণক। এতিয়া গাঁও হৈ গ'ল। আৰু সেই অনুসৰি তেতিয়া তাম্ৰফুলি দিয়া আছিলে, শিলালিপু আছিলে তেতিয়া। আৰু তেতিয়া সেই শিৱ ৰজাৰ দিনৰ পৰা ইয়াত ক্ৰম অনুসৰি, বংশানুক্ৰম অনুসৰি বুলি ক'লেও ভুল নহয়, পৌৰাণিক ৰীতি নীতিৰে আজিলৈকে এই 5খন গাঁৱৰ পুৰোহিতে ইয়াত পূজা সেৱাত বৰ্তি হৈ আছে। কৰ্মকাণ্ড বিশেষকৈ শ্ৰাদ্ধ পিণ্ড আদি কৰ্ম যথেষ্ট হয়। কুৰ্ম জনাৰ্দনত গয়া ক্ষেত্ৰত শ্ৰাদ্ধ পিণ্ড আদি কৰিবলৈ আহে, অস্থিক্ষেপন কৰিবলৈ আহে। ভগৱান বিষ্ণুৰ ওচৰত অনন্তশায়ী নাৰায়ণত ভগৱান বিষ্ণুৰ সহস্ৰনাম পাঠ হয়, পূজা হয়, সত্যনাৰায়ণ পূজা হয়। আজিকালি বিয়াও হয়, চূড়াকৰণ, উপনয়ন এইবিলাক কৰ্মও কৰা হয় সময় সাপেক্ষে। ইয়াত নিত্য পূজা হয়, ৰাতিপুৱা এভাগ, দুপৰীয়া এভাগ, গধূলি এভাগ। দুপৰীয়া বিষ্ণু চৰণত শুদ্ধ নিৰামিষ ভোগ অৰ্পণ কৰা হয়। তাত মিঠাতেল নচলে, ঘিৰে বনাব লাগিব, পিয়ৰলি নিৰামিষ। দুপৰীয়া তেওঁক সুস্বাদু ব্যঞ্জন বনাই ভোগ অৰ্পণ কৰিব লাগিব। সন্ধিয়া সময় সৰু সৰু চাউলৰ গুড়ি উৰলত খুন্দি চেনি মিহলাই ঘিত ভাজি পুৰি পিঠা কৰি দিব লাগিব লঘু আহাৰ হিচাপে। তাৰপিছত সেই প্ৰসাদখিনি লৈ গৈ তলৰ যিটো কুৰ্ম জনাৰ্দন মন্দিৰ, সেই জনাৰ্দন মন্দিৰত কেঁচা ভোগ নৈবেদ্য এখন তৈয়াৰ কৰি কুৰ্ম জনাৰ্দনক অৰ্পণ কৰি 2খন নৈবেদ্যৰ সৈতে লগ লগাই জনাৰ্দনৰ সন্মুখত ঘোৰতাল বজাই 4টা দিহানাম ঘোষাৰে কীৰ্তন কৰি সমাপ্ত কৰি গোসাঁই শয়ন দি দৰ্জা বন্ধ কৰে। ঠিক তেনেকৈ ৰাতিপুৱা আকৌ 8টা বজাত তলৰ মন্দিৰটো খুলিব, ৰাতি পুৰোহিতটো আহি আকৌ 10টা বজাত ওপৰৰ মন্দিৰটো খুলিব। ঠিক তেনেকৈ এনেকৈ নিত্য নৈমিত্তিক সেই ৰজা দিনৰ পৰাই আজিলৈকে চলি আহি আছে। আমাৰ ইয়াতে কয় যে মুখ্যধাম, মুখ্যগতি এখন মুক্তিধাম,
মুক্তি হয়, আত্মাৰ মুক্তি পায় ইয়াতে আহিলে। অশ্বক্ৰান্তে ৰথক্ৰান্তে বিষ্ণুক্ৰান্তে বসুন্ধৰে। ক্ৰান্তে মানে আক্ৰান্ত হোৱা, য'ত অশ্ব আক্ৰান্ত হৈছিলে, য'ত বিষ্ণু আক্ৰান্ত হৈছিলে, ৰথ আক্ৰান্ত হৈছিলে। মৃত্তিকে হৰমে পাপং, ইয়াৰ মাটিয়ে পাপ নাশ কৰে। উদ্ভিদ ৰাহি বৰাহেন কৃষ্ণেন শতবাহন আৰোগ্য মম গত্ৰাণী সৰ্ব পাপং প্ৰমোচয়েত। সেইবুলি মাটি গাত ঘঁহি স্নান কৰিব লাগে, সকলো পাপ নাশ হৈ যায়। ইয়াৰ মাটি দেখিবলৈ পাব, ইয়াত মাটিত ব্ৰহ্মকুণ্ড ঘাট আছে, তাৰ মাটিত 3 কালাৰ্ছ অফ ৰক, হোৱাইট, ব্লেক এণ্ড য়েলো। এটা অনুমান হয় শ্ৰীকৃষ্ণই যেতিয়া ৰুক্মিণীক লৈ আহিছিলে তেতিয়া হালধি, তিল, চাউল এইবিলাক আনিছিল, সম্ভৱ তাত দমাই থৈছিলে। শেষত গৈ সেইবিলাক শিলত পৰিণত হ'ল, সেইটো কালাৰটো থাকি গ'ল, লেয়াৰটো। ঠিক সেইকাৰণে ইয়াৰ মাটি গাত ঘঁহি স্নান কৰিব লাগে। এতিয়াও আমাৰ ওচৰৰ মহিলা আয়তীসকলে অমাৱস্যা পূৰ্ণিমাত ইয়াত নাম কীৰ্তন কৰে। কিবা এটা অনুষ্ঠান হ'লেও ইয়াৰ পৰা শান্তি পানী আজিলৈকে লৈ যায়, ইয়াৰ পৰা শান্তি নি পিনে শান্তি পানী ছটিয়াই অকণমান মাটি নি পিনে গা ধুৱে, এতিয়াও আছে। মন্দিৰৰ উৎপত্তি আৰু বুৰঞ্জীৰ বিষয়ে অলপ দৰ্শকক জনাব। নাই, ইয়াত ঠিক তেনেকুৱাই উমাক আনন্দ দিবৰ কাৰণে শিৱ যেতিয়া বহিছিলে, উমানন্দ, যে তেওঁ কৈছিল যে আমাৰ যেতিয়া পৰজন্মত যেতিয়া আমাৰ পাপবিলাক হৈছিলে, আমাৰ যিবিলাক এইবিলাক আমি যোগ কৰিছিলোঁ, এই মুক্তি ক'ত পাম, আত্মা মুক্তি ক'ত পাব? তেতিয়া তেওঁ শিৱই কৈছিলে যে উমা আহা, মই তেতিয়া এই গুপুত ৰহস্যৰ কথা মই তোমাক ক'ম, কোনো শুনিব নোৱাৰে, তোমাকে ক'ম। তেনেকৈ শিৱই এটা এটুকুৰা ঠাইত শিলত বহি কথাবিলাক কৈ আছিলে, ভৱিষ্যতৰ কথাবিলাক। অশ্বতীৰ্থ য'ত হ'ব, যে শ্ৰী ভগৱান বিষ্ণুৰ অৱতাৰ শ্ৰীকৃষ্ণ নৰৰূপে আহিব, নৰৰূপে ইয়াতে বিৰাজমান হ'ব, ইয়াতে আহিলে এটা মুক্তিধাম হ'ব, অশ্বতীৰ্থ হ'ব, ইয়াত ঘোঁৰা ৰখিব, গোটেইবিলাক কথা কৈ আছিলে। তেতিয়া পাৰ্বতীয়ে টোপনি গৈছিলে। টোপনি যোৱাত ওপৰত শুক পক্ষী এটা কৰি ধৰি আছিলে। শিৱই তেতিয়া ত্ৰিশূলেৰে তাক মাৰি দিলে। সেই আত্মা গৈ নৈমিষাৰণ্যত ব্যাসদেৱে যেতিয়া কৰি মুখখন মেলি আছিলে, মুখত সোমাই গৈছিলে, গৰ্ভস্থ হৈছিলে। আৰু ব্যাসদেৱৰ উৰুৰ পৰা ফালি অহা তেওঁই শুকমণি বুলি আমি শাস্ত্ৰত পাওঁ। আৰু তেতিয়াৰ পৰা এই বিষ্ণুতীৰ্থৰ পদগয়াত ভগৱান বিষ্ণুৰ যেতিয়া চৰণ পৰিলে, তেতিয়া অৰ্জুনক ইন্দ্ৰ দেৱতাসকলে ইন্দ্ৰক সুধিলে যে যদি মুখ্যগতি প্ৰাপ্ত হয়, পিতৃপুৰুষৰ শ্ৰাদ্ধ কৰিলে পুণ্যতা প্ৰাপ্ত হয়, মুখ্যগতি, তেতিয়াহ'লে ময়ো কৰিম। তেতিয়াহ'লে হয়। তেওঁ আহিলে ইয়ালৈ পিণ্ড দিবলৈ আহি দেখে কলিৰ মূৰ্তি কৰ্মনাশাই উমানন্দৰ কাষত থিয় হৈ আছে। দেখা পালে কৰ্ম নাশ হৈ যাব। তেতিয়া বিষ্ণুৰ ওচৰলৈ যায়। বিষ্ণু ক'লে যদি তোমাৰ অসুবিধা হৈছে, তোমাৰ আচলখন আঁৰ কৰি ধৰা বিচনীখন। তেতিয়া তেওঁ ইন্দ্ৰৰ আচলখন আঁৰ কৰি ধৰিলে, ইন্দ্ৰাচল পৰ্বত, অৰ্থাৎ ইন্দ্ৰকূট পৰ্বত। সেইখন এতিয়াও বিৰাজমান, দেখাত বিচনীৰ নিচিনা। ইন্দ্ৰকূট পৰ্বতত যদি কোনো আত্মাই ৰাতি সহবাস কৰে, থাকে, সেই আত্মা মৃত্যুৰ পিছত নৰকগামী হয়। সেইকাৰণে আজিলৈকে এতিয়াও তাত চৰাই চিৰিকটিও বাহ নাখাজে। সেই পাহাৰখনত, বিষ্ণুপদত যিখন পাহাৰ আছে, তাত চৰাই চিৰিকটি দিনত পৰে, ৰাতি উৰি গুচি যায়, আজিও নাথাকে। আগতে আমি সৰুতে বগলীবিলাক, বহুত বগলী পৰিছিলে, দিনত পৰে একদম বগা হৈ যায়, ৰাতি নাইকিয়া হৈ যায়, গুচি যায়, নাথাকে। সেয়া আৰ পৰ্বত, সেইখন আৰ পৰ্বত বুলি কৈছিলে। এতিয়া যিখিনি আছিলে তাতকৈ আৰু অকণমান দীঘল আছিলে। সেইটো পৰশুৰাম আৰু হেৰিৰ লগত সংযুক্ত হৈ সাপভস্ত হৈ এইটো চিন্নিছে। আমাৰ পুথিবিলাকত, এইবিলাক শাস্ত্ৰবিলাকত পোৱাই যায়। এই মহান অশ্বতীৰ্থত গয়াকুণ্ড সেইকাৰণে কৈছে অশ্বকান্তং সমতীৰ্থ নাহি ব্ৰহ্মাণ্ড গোচৰ বুলি কৈছে। পৃথিৱীত আৰু এনেকুৱা তীৰ্থস্থান নাই য'ত ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ একেলগে সন্নিহিত হৈ থাকে। এই তীৰ্থস্থানখনত এজনক পূজা কৰিলে 3জনেই পায়, ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ একেলগে থাকে। ইয়াৰ মাহাত্ম্য, ইয়াতে আহিলে, ইয়াতে যদি মানুহ অনাহাৰে যায়, ইয়াতে যদি মানুহে অনিদ্ৰা হৈ থাকে, যোগনিদ্ৰাত থাকে, মুখ্য গতি প্ৰাপ্ত হয়। আৰু সেইকাৰণে ইয়াতে আহিলে, ইয়াৰ মাটি, ইয়াত যদি কোনো একো নাখাও বহি থাকে, ইয়াত কিছুমানে ধ্যান কৰিবলৈ আহে, যোগাসন কৰিবলৈ আহে, ছাছপেনশ্যনত উশাহ খায় নহয়,
সেইটো ব্লাড চাৰ্কুলেশ্যনত গৈ পিনে তেওঁৰ শুদ্ধতা হয়। ইয়াত বালিবিলাক ধূলিবিলাক উৰিয়ে গাত লাগে, সেইটো গাত মাটি খানাৰ নিচিনা হয়, মুখ্যতা গতি প্ৰাপ্ত হয়। এয়া শাস্ত্ৰই কৈছে, আমাৰ বুদ্ধিজীৱী বা মই কোৱা নাই, যোগিনীতন্ত্ৰত লিখা আছে, কোৱা আছে। আৰু এই কথাবিলাকে, ইয়াৰ মাহাত্ম্যবিলাকে মই কিতাপ আকাৰে সংক্ষিপ্তভাৱে প্ৰকাশ কৰি দিছোঁ। অশ্বতীৰ্থ ইমান মহান তীৰ্থস্থান আমাৰ ওচৰৰ মানুহখিনিয়ে নাজানে, কিন্তু কানাডা, ৰাছিয়া, থাইলেণ্ড, ছুইজাৰলেণ্ডৰ পৰাও ইয়ালৈ ৰিচাৰ্চ কৰিবলৈ, এই অশ্বতীৰ্থ চাবলৈ তীৰ্থযাত্ৰী আহে। কিন্তু বৰ্তমান পিণ্ড দিবৰ কাৰণে, অস্থিক্ষেপণ কৰিবৰ কাৰণে সদায় ইয়াত যাত্ৰী হয়, পিণ্ড দিবলৈ আহে, অস্থি দিবলৈ আহে, যথেষ্ট সুবিধা, মুখ্যগতি প্ৰাপ্ত হয় ইয়াতে পিণ্ড দিবৰ কাৰণে। সেইকাৰণে যাত্ৰীবিলাক আহে। একাদশী, অমাৱস্যা, নৱমী এইবিলাক তিথিত যাত্ৰী বেছি ভিৰ হয়। মন্দিৰত অনুষ্ঠিত জনপ্ৰিয় ধাৰ্মিক আৰু মাংগলিক অনুষ্ঠানসমূহ কি কি? বহাগ মাহৰ অৰ্থাৎ চ'ত আৰু বহাগ মাহৰ পুনৰবসু নক্ষত্ৰ যেতিয়া মেলিব, শুক্লপক্ষৰ অষ্টমী তিথিত অশোকাষ্টমী হয়। এয়া পৰশুৰামৰ লগত সংগীতে আছে। সেই অশোকাষ্টমীত গংগাৰ এধাৰী সোঁত উত্তৰ বাহিনী হৈ আহি পদগয়া স্পৰ্শ কৰে, আৰু সেইদিনাই ব্ৰহ্মপুত্ৰৰ পানী বিশুদ্ধ হয়, শুদ্ধ হয় বুলি প্ৰবাদ কাৰণে। আৰু আমাৰ এই উত্তৰ পূৰ্বাঞ্চলত এই গয়া ক্ষেত্ৰত মানুহে অস্থিক্ষেপণ, গংগাত যাব নোৱাৰি, ইয়াতে অস্থিক্ষেপণ, পিণ্ডদান, স্নান তৰ্পণ কৰিবলৈ আহে। অশোক ফুলৰ কলিকা পান কৰি স্নান কৰি মুখ্যগতি প্ৰাপ্ত হয়, সকলো শোক নিৰাময় হওক বুলি ইয়াতে হাজাৰ হাজাৰ মানুহ আহে। সেইটো খুব ডাঙৰ মেলাৰ নিচিনা হয়। তাৰপিছত ফাগুন মাহত ৰঙৰ উৎসৱ শ্ৰীকৃষ্ণৰ দৌল যাত্ৰা হয়। 3 দিনীয়া কাৰ্যসূচীৰে দৌল যাত্ৰা পালন কৰা হয়। মেঘদাস, পুৰণা প্ৰথাৰে ৰীতি নীতিৰে মেঘদাস কৰা হয়। 3 দিন ভগৱান বংশীধাৰী শ্ৰীকৃষ্ণক দৌলত উঠোৱা হয়, মেঘদাস সাজি। 3 দিন পিছত পূজা কৰি, নগৰ পৰিভ্ৰমণ কৰি, আকৌ ব্ৰহ্মকুণ্ডত স্নান কৰাই, আকৌ নাম কীৰ্তনেৰে আনি তেওঁৰ যথাস্থানত বহুৱায়। তেওঁৰ জন্মাষ্টমী পালন কৰে। জন্মাষ্টমী সম্পূৰ্ণ পৌৰাণিক ৰীতি নীতিৰে সেই ৰজাৰ দিনত যেনেকৈ কৰি আহিছিলে, ঠিক তেনেকৈ আজিও তেনেকৈ কৰি আহি জন্মাষ্টমী পালন কৰে। বিশেষকৈ জন্মাষ্টমী, ফাকুৱা, অশোকাষ্টমী এই 3টা পাৰ্বণে ইয়াতে বিশেষভাৱে সমাদৰ লাভ কৰিছে, মানুহৰ সমাগম বেছি হয়। আৰু এতিয়া আজি 4 বছৰ হ'ল মহাবিষ্ণু যজ্ঞ আয়োজন কৰিছোঁ। মহাবিষ্ণু যজ্ঞ আজি 4-5 বছৰে আয়োজন কৰিছোঁ। আমাৰ যিজন দলৈ লক্ষেশ্বৰ শৰ্মা, তেওঁৰ উদ্যোগতেই আমি যজ্ঞ, আৰু প্ৰদীপ শৰ্মা এজন আছে কঁঠালকুছিৰ, তেওঁলোকৰ প্ৰচেষ্টাত আমি মহাবিষ্ণু যজ্ঞ আয়োজন কৰিছোঁ। এইবেলিও আমি এই মাৰ্চত 7, 8, 9 মাৰ্চত মহাবিষ্ণু যজ্ঞ আয়োজন কৰিম। তেনেকুৱাকৈ আমাৰ কমিটি গঠন হৈছে। ঠিক তেনেকেই এই অষ্টতীৰ্থ চলি আহি আছে। মূল মন্দিৰৰ লগত মন্দিৰৰ পৰিসৰত আৰু কি কি ধৰণৰ মন্দিৰ বা গৃহ আছে তাৰ অলপ সবিশেষ জনাই দিব। ইয়াতে বিশেষকৈ 3টা, ওপৰত অনন্তসায়ী নাৰায়ণ, তলৰটোত কুৰ্ম জনাৰ্দন মন্দিৰ, আৰু নদীৰ পানীৰ জুৱলিত ভগৱান বিষ্ণুৰ পদচিহ্ন। সেইটো 6 মাহ পানীৰ তলতে থাকে, 6 মাহ পানীৰ হেৰিত থাকে, পানী শুকাই যায়, শুকাই গ'লে আমি দেখা পাওঁ। এতিয়া বিৰাজমান, এতিয়া ঘোঁৰাৰ খোজবিলাক আৰু শ্ৰীকৃষ্ণৰ পদচিহ্নটো এতিয়া দেখিবলৈ পায়। অশ্বক্লান্ত মন্দিৰত কোন কোন বাৰে মানুহ বেছি হয় আৰু বছৰত কোনকেইটা অনুষ্ঠান মন্দিৰত ডাঙৰকৈ পতা হয়? ইয়াত তেনেকুৱা কোনো লিমিটেড তেনেকুৱা ধৰণৰ নাই। ইয়াত সদায় যাত্ৰী হয়। বিশেষকৈ ৰবিবাৰ দিনটোত মানুহৰ অফিচ কাছাৰী বন্ধ থাকে, গতিকে ইয়াতে তীৰ্থযাত্ৰীবিলাক আহে, ৰবিবাৰে আহে। মাঘৰ মাহত বেছি হয়, ভোগ দিবলৈ আহে। মাঘৰ মাহটোত ভোগ অন্নপ্ৰসন্ন কৰা হয়। কোনোবাই এনেকুৱা ধৰ বিভিন্ন ধৰণৰ বিষ্ণু পূজা কৰে, নাৰায়ণ পূজা কৰে, আৰু ইয়াতে ধৰক আহিয়ে থাকে তীৰ্থযাত্ৰী। অশ্বক্লান্ত মন্দিৰত ভক্তই কি কি বৈদিক ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰে? ইয়াতে গোটেইখিনি কৰিব পাৰি। বৈদিক কৰ্ম যিমানবিলাক আছে চববিলাক কৰিব পাৰি। মৃতকৰ সমস্ত কৰ্ম ইয়াতে হয়, প্লাছ সংগতি নাৰায়ণ পূজা, বিষ্ণু সহস্ৰনাম, অন্নপ্ৰসন, চূড়াকৰণ, বৈবাহিক সমস্ত উপনয়ন গোটেইবিলাক ইয়াতে কৰিব পাৰি। কিন্তু ইয়াতে খাদ্য প্ৰণালী নিৰামিষ হ'ব লাগিব।